বানপানী শিবিৰত যে ভাত দিয়ে আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ একদম টেষ্টি ভোজনৰ সৈতে গাইজ। চ' মই আজি দেখাবলৈ গৈছোঁ আপোনালোকক আমাৰ আসাম ইউনিভাৰ্চিটিৰ ডিফু কেম্পাছৰ আমাৰ অসমীয়া বিভাগৰ আজি হ'ব ফেয়াৰৱেল। চ' গাইজ দিনবোৰ কেতিয়া কেতিয়া যে ইমান সোনকালে পাৰ হৈ গৈ যায়। এডমিশ্যনৰ সেয়া যোৱাকালি পৰহি লৈছিলোঁহে আৰু ফেয়াৰৱেল হৈ গ'ল। চ' গাইজ এতিয়া আমি গৈ আছোঁ আমাৰ ইউনিভাৰ্চিটিলৈ। চ' চলো হাম লোগ চলতে হে। আমি পুৰা আহি পালোঁ, চাই লওক গাইজ, চাই লওক গাইজ, আমি আহি পালোঁ, পুৰা সুন্দৰী সুন্দৰী আহিছে, চাই লওক। চ' গাইজ এইখন পিছখিনিৰ বাছবোৰে আমি আহিছোঁ ইউনিভাৰ্চিটিলৈ আৰু এইখিনি হ'ল আমাৰ ইউনিভাৰ্চিটি যোৱাৰ ৰাস্তাটো। এইখন য়েল্ল' অকণমান দেখি আছে চাগে আপোনালোকে, এইখিনিয়ে হ'ল আমাৰ ডিপাৰ্টমেণ্টটো গাইজ। প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব আৰু আজি কি কি কৰিম আপোনালোকে চাব, পূৰা এনজয় হ'ব আৰু আজি গাইজ। চ' গাইজ প্ৰথমতে কৈ দিওঁ, মই ফেয়াৰৱেলটো আমাৰ বাবে নহয়, আমি অৰ্গেনাইজ কৰিছোঁ আমাৰ ছিনিয়ৰসকলৰ বাবে আজি ফেয়াৰৱেলটো কৰি আছোঁ গাইজ। চ' ইয়াতে আমি আমাৰ যোনটো দ্বিতীয় কোঠা, আমাৰ যোনটো ছিনিয়ৰসকলৰ ৰুম আছিলে, এতিয়া বৰ্তমান আমাৰ হৈ গ'ল, কাৰণ আমি এতিয়া চিনিয়ৰ হৈ গ'লো। চ' গাইজ চ' এতিয়া আমি এইটো হ'ল আমি তেওঁলোকক মানে এটা চাৰ্টিফিকেট, বিদায়ৰ চাৰ্টিফিকেট আৰু বেজ দিবলৈ বিচাৰিছোঁ আৰু ইয়াৰ পৰাই আমি আদৰণি জনাব বিচাৰিছোঁ গাইজ, যিহেতু মানে বাহিৰত আছিলে আৰু ৰুমৰ ভিতৰত সোমাবলৈ কাৰণে গাইজ। এই বেজখন আমি লগাবলৈ বাবে আমাৰ দৰ্জা মুখত আমি পূৰা ৰেডি হৈ আছোঁ দাদা আৰু বাসকলক লগাবলৈ কাৰণে। চ' চলো এইখিনি চোৱা, মোৰ বান্ধৱীয়ে একদম ধূপকাঠি লগাই পেলাই এইখিনি গোটেইখিনি আমি লৈ পেলাই ৰেডি হৈ আছোঁ আৰু আমি পপি আৰু মই দাদা আৰু বাসকলক বেজ লগালোঁ। বেজ লগাই পেলাই তেওঁলোকক আমি ভিতৰলৈ আদৰণি জনালোঁ আৰু ভিতৰলৈ সোমোৱাৰ পিছত আমি কৰিলোঁ এটি সুন্দৰ আৰম্ভণি গীতৰ পৰা আমি তেওঁলোকৰ সভাটো আমি আৰম্ভণি কৰিলোঁ গাইজ। আৰু এয়া আমাৰ সৰু মৰু ডেক'ৰেশ্যন কৰিছিলোঁ গাইজ আৰু ইয়াতে আমি টিচাৰসকলক বহাম। আজি ফেয়াৰৱেল খতম কৰা আমাৰ বাহকলে গুচি যাব আৰু মোক মিছ কৰিব নকৰিবা। মোক মিছ কৰিব নকৰিবা। कैसे कैसे लोग रहते हैं यार यहाँ पर। এচি লগাবি, এচি ক্লাছ ৰুমত এইটো ব্লগ পুৰা পইচা পালে এচি লগাই দিবি দেই। হ'ব, জলদি জলদি ফ'ল' কৰিব, চাৰ্চ কৰিব, এচি লগাম। লগ নাপাম আৰু বাই বাই। আমাৰ ইয়া মনিষা বাই, তাই মোক বহুত হেল্প কৰিছে ফাৰ্ষ্ট টাইম আহোঁতে, কৰিছে আৰু বহুত মৰম কৰিছে। আমি আহিছোঁ তোমাৰ এক বছৰ ৰংপ্লান আহিলে লগ কৰিম। হ'ব, বাই 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 বাই। খানা খানা বানপানী শিবিৰত যে ভাত দিয়ে जोर जोर से बोल के लोगों को स्कीमें बता दे। বানপানী শিবিৰত যে ভাত দিয়ে এইপিনেও চলি আছে খানা। কেনেকুৱা লাগিছে দাদা খানা? চ' গাইজ প্ৰগ্ৰাম হোৱাৰ পাছতে আমাৰ খানা আৰম্ভ হ'ল, খানাটো আহিলে। চ' সেইবাবে আমাৰ ছিনিয়ৰসকলে খানা খাই আছে গাইজ। চ' চাই লওক আমাৰ ছিনিয়ৰসকলে খানা খাই আছে। চ' ইয়াৰ পাছত ইহঁতে খালেতো নহ'ব, ময়োতো খাব লাগিব। চ' চলো ময়ো ভাত খাম আৰু এতিয়া গাইজ। চব্জি কেনেকুৱা লাগিছে? ইয়াৰ পাছত মোৰ খানাও আহি গ'ল গাইজ। এইপিনে আছে চিকেন আৰু ভাজি, ভাত, দালি, ঝোল, পিঁয়াজ, জলকীয়া, একেবাৰে নেমু টেঙা একদম ৰস একেবাৰে খাই দিছোঁ। চলো মই খাই ল'ম আৰু গাইজ, একেবাৰে থুচি লওঁ। ইয়াৰ পাছতে আমাৰ আকৌ প্ৰগ্ৰাম আৰম্ভ হ'বহি, ইয়াত পাছত মই আপোনালোকক দেখাই দিম। চলো মই খাতে। এইপিনে আমাৰ ভাত খোৱা হোৱাৰ পাছতে আমি বাহিৰতে আমাৰ চোতালত, আমাৰ যোনটো ডিপাৰ্টমেণ্টৰ বাহিৰৰ চোতালৰ তাতে আমাৰ একেবাৰে ফটো ছেশ্যন চলিলে, কাৰণ যিহেতু আমাৰ আজি ফেয়াৰৱেল, ইয়াৰ বাবে আমি একদম স্মৃতিৰ বাবে আমি ফটোটো তুলিলোঁ গাইজ। আমাৰ চব ষ্টুডেণ্ট ইয়াতে ফটো তুলি আছে। ইয়াৰ পাছত আহি গ'ল আমাৰ ফটো ছেশ্যনৰ পাছত ইয়াতে বহুত ধুনীয়াকৈ বতাহ দিছে একেবাৰে। চ' সেইটো কাৰণে আমি ভিতৰলৈ ৰুমত নোসোমালে আৰু ছাৰহঁতেও ক'লে যে বাহিৰতে আমি প্ৰগ্ৰামটো আৰম্ভ কৰোঁ ব'লা বুলিকৈ। চ' ইয়াতে আমাৰ ছিনিয়ৰসকলে নৃত্য প্ৰদৰ্শন দেখুৱালে, অকণমান এনজয় কৰিলোঁ। ইয়াৰ পাছত আমাৰ পূৰা প্ৰগ্ৰামটো শেষ হৈ গ'ল গাইজ। কিছুমান নিৰ্বাচিত গ্ৰন্থ আমি উলিয়াব বিচাৰিছোঁ। মানে আমাৰ প্ৰধান শিক্ষকৰ সকলোৱে হৈ ফ'ৰ্থ ছেমিষ্টাৰ হৈ তুমি সকলোৱে আমাৰ ফেয়াৰৱেল পাৰ্টিটো খতম হৈ গ'ল। তাৰপিছতে আৰু আমি এতিয়া যাবলৈ ৰখি আছোঁ। চব আমাৰ ছিনিয়ৰকেইটা ইয়া মই চিনিয়ৰ দেই। হাই চ' বাছটো এয়া তাতে ৰখি আছে, ইয়াৰ পৰা আমি উঠি পেলাই যাওঁগৈ ঘৰত আৰু সকলোকে আমি তাৰপাছত আমি লগ নাপাম আৰু চাগে দাদা
আমাৰ বাই বাই দাদা গ'ল গ'ল্ড মেডেলটোহে দেখিম আৰু লাহেকৈ